মই দুটা কথা আপোনালোকক ক্লিয়াৰলি কৈ দিওঁ যে মিত্ৰতাৰ আলোচনা চলি আছে আৰু মিত্ৰতাৰ আলোচনা বিভিন্ন পৰ্যায়ত প্ৰেছিডেণ্টৰ পৰ্যায়ত APCCৰ কংগ্ৰেছে বনাই দিয়া কমিটিৰ পৰ্যায়ত আৰু AICC পৰ্যায়ত সকলো পৰ্যায়তে মিত্ৰতাৰ আলোচনা চলি আছে আৰু সেইকাৰণে মই নাভাবোঁ যে গৌৰৱে মিত্ৰতা দুৰ্বল হৈছে বুলি কৈছে মই নাভাবোঁ গৌৰৱে ক'ব নোৱাৰে কাৰণ আমি সকলোৱে জানো যে মিত্ৰতা চলি আছে নাম্বাৰ 1 নাম্বাৰ 2 এতিয়া শেহতীয়াকৈ যিটো কথা কৈছে বুলি আপোনালোকে কৈছে মই নাজানো মই বুজিছোঁ মানে গৌৰৱ গগৈ যিটো কথা কৈছে বুলি কৈছে যে দুজন কংগ্ৰেছৰ বিধায়ক অহাটো এইটো তেওঁলোকৰ কাৰণে আপত্তি বুলি যিটো কথা কৈছে মই আপোনালোকক ক্লিয়াৰলি ক'ব খোজোঁ যে চেয়াৰমেন আলী ডাঙৰীয়া আৰু আপোনাৰ কি কয় আব্দুৰ ৰছিদ মণ্ডল ডাঙৰীয়া তেওঁলোকক আমি কংগ্ৰেছৰ লগত আলোচনা নকৰাকৈ গ্ৰহণ কৰা নাই তেওঁলোক সম্পৰ্কে আমাৰ লগত কংগ্ৰেছ দলৰ বহুবাৰ বিভিন্ন স্তৰত আনুষ্ঠানিক অনানুষ্ঠানিক বিভিন্ন পৰ্যায়ত আলোচনা হৈছে আৰু কোনো আলোচনাতে অন্ততঃ মই এইটো কথা ক'ব পাৰোঁ যে কোনো কংগ্ৰেছ নেতাই আমাৰ এওঁলোকক গ্ৰহণ কৰিব নালাগে বুলি কোৱা নাই আজি আকস্মিকভাৱে এই ইছ্যুটো যদি আনিছে তেতিয়াহ'লে মই ভাবোঁ যে সেইটো এটা আমাক প্ৰেছাৰ দিবলৈ কৰা টেকটিক্সৰ বাহিৰে আন একো নহয় কাৰণ এইটো আনিবই নোৱাৰে কাৰণ আমি কথা পাতি লৈছোঁ কংগ্ৰেছ দলৰ লগত আৰু বেলেগ বেলেগ বিৰোধী দলবিলাকৰ লগত যে যদিহে আজি চেয়াৰমেন আলী বা আব্দুৰ ৰছিদ মণ্ডল তেওঁলোক দুজন যদি আজি বেলেগ দললৈ গুচি যায় AIDFলৈ গুচি যায় তেতিয়াহ'লে আমাৰ বিৰোধী ঐক্যমঞ্চ দুৰ্বল হ'ব AIDF অলপ শক্তিশালী হ'ব যদি তেওঁলোক AGPলৈ গুচি যায় NDA শক্তিশালী হ'ব গতিকে তেওঁলোকক আমাৰ লগতে ৰাখি তেওঁলোকৰ লগত ঐক্যবদ্ধভাৱে যাতে আমি আগবাঢ়ি যাব পাৰোঁ যাতে কোনো পধ্যে তেওঁলোকে আমাৰ ক্ষতি কৰিব নোৱাৰে আৰু সংখ্যালঘু ৰাইজৰ মাজলৈ যাতে ভুল বাৰ্তা যাব নোৱাৰে যে সংখ্যালঘু ৰাইজ যাতে ইউনাইটেড নহয় AIDFৰ পিনেও যাব পাৰে বুলি যাতে বাৰ্তা যাব নোৱাৰে বা AGPৰ পিনে NDAৰ পাৰ্টনাৰৰ পিনে যাব পাৰে বুলি যাতে বাৰ্তা যাব নোৱাৰে তাৰ কাৰণে তেওঁলোকক লোৱা হৈছে গতিকে মই আপোনালোকক ক্লিয়াৰলি কৈ দিওঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই যদি কৈছে তেতিয়াহ'লে সেইটো তেওঁ অকল এটা ৰাজনৈতিক টেকটিক্স হিচাপে তেওঁলোকে মানে ৰাজনৈতিক টেকটিক্স হিচাপে সেইটো কৈছে আমাৰ ওপৰত প্ৰেছাৰ দিবৰ কাৰণে যাতে আমি কম চিটত তেওঁলোকৰ লগত সৈমান হওঁ তেওঁলোকে যাতে আমি বিচৰা চিটকেইটাত যাতে আমি ধৰি নাথাকোঁ তাৰ কাৰণে প্ৰেছাৰ দিবৰ কাৰণে সেই এইটো কৈছে বুলি মই ভাবোঁ তাৰ বাহিৰে কোনো কথাই থাকিব নোৱাৰে নহয় চাওক আপোনালোকে কথাটো বুজি উঠিব লাগিব মই অসমৰ ৰাইজক বাৰম্বাৰ কৈ আছোঁ যে 27টা বিচাৰিছিলোঁ 20টালৈ আহিলোঁ 20টাৰ পাছত মই নিজে ইনিচিয়েটিভ লৈ দলৰ লগত কথা পাতি মই 15টালৈ আহিলোঁ 15টালৈ অহাৰ পাছত তেওঁলোকে 3টা দিম বুলি ক'লে 12টালৈ আহিলোঁ 3টা তেওঁলোকৰ পচন্দৰ বুলি ক'লে 12টালৈ আহিলোঁ 12টালৈ আমাৰ দলটো অহাটো এটা আচৰিত কথা আজি আমাৰ দলৰ ভিতৰত বিদ্ৰোহে গা কৰি উঠিছে চাৰিওফালে আপোনালোকে আজি বা কাইলৈকে খবৰ পাব যে আমাৰ দলৰ পৰা সাংঘাতিক ধৰণে এটা বিদ্ৰোহাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু দলৰ ভিতৰত সাংঘাতিক ধৰণৰ এটা অসন্তুষ্টি গঢ়ি উঠিছে কাৰণ আমাৰ 66টা সমষ্টিত আমাৰ প্ৰিপেৰেশ্যন চলাই এতিয়া আমি কেৱল 15টা সমষ্টিত আবদ্ধ হৈ পৰিছোঁ আৰু 15টাৰ ভিতৰত অকল আমাৰ আৰু 12টাহে আমাৰ নিজৰ সমষ্টি গতিকে তাৰ পাছত যদি কোনোবাই আমাক কয় যে অখিল গগৈ বেছি চিট বিচাৰিছে অখিল গগৈ আমুক কৰিছে ভুচুক কৰিছে তেতিয়াহ'লে মই ক'ম যে এইবিলাক ভুৱা প্ৰপগাণ্ডা মই একদম ক্লিয়াৰলি সকলোকে কৈ দিছোঁ সংবাদ মাধ্যম অসমৰ বুদ্ধিজীৱী সমাজ অসমৰ ৰাজনৈতিক দলসমূহ অসমৰ কংগ্ৰেছ নেতৃত্ব সকলোকে কৈ দিব খুজিছোঁ যে ৰাইজৰ দলৰ নিচিনা ছেকেণ্ড লাৰ্জেষ্ট আটাইতকৈ দ্বিতীয় ডাঙৰ বিৰোধী ৰাজনৈতিক দলটোৰ কাৰণে 12টা চিট লোৱাটো এটা লাজৰ কথা একেবাৰে কম চিট আমি তাৰ পাছতো আমি ইউনাইটেড ফ্ৰণ্টৰ কাৰণে বিজেপিক বিৰোধিতা কৰিবৰ কাৰণে বিজেপিক হৰুৱাবৰ কাৰণে বিজেপিক আমি অসমৰ ৰাজনীতিৰ পৰা বিদায় দিবৰ কাৰণেহে আমি ইমান ছেক্ৰিফাইচ কৰিছোঁ আমাক আৰু লজ্জিত নকৰিব আমাক আৰু হেঁচা দিয়াৰ কাম নকৰিব আমাক আৰু প্ৰেছাৰাইজ নকৰিব আপোনালোকে আমাৰ লগত কথাখিনি বুজিবলৈ যত্ন কৰক ইমান কথা কৈছে যে আপুনি উপনিৰ্বাচনৰ যিটো এক্সাম্পল দিছিলে সেইটো কৈছে যে উপনিৰ্বাচনৰ উদাহৰণ এতিয়া নাই আৰু সেই দিন নাই আৰু সেই পৰ্যন্ত কৈছে ক'ৰবাত কি ক'ব মোৰ ক'বলগীয়া নাই আৰু মই এলায়েন্সৰ পক্ষত আছোঁ আৰু থাকিম ৰাইজৰ দল এলায়েন্সৰ পক্ষত আছোঁ আৰু থাকিম ৰাইজৰ দলে এলায়েন্স বিচাৰোঁ কংগ্ৰেছে যদি এলায়েন্স ভাঙে তেওঁলোকৰ কথা আমি কিন্তু এলায়েন্স বিচাৰোঁ আৰু কংগ্ৰেছে 100খন চিটত নিজে খেলিবলৈ সিদ্ধান্ত লোৱাৰ পাছত 12খন চিটত এইটো দিম সেইটো দিম নোকোৱাত কৈ থকাটো অত্যন্ত বেয়া কথা হৈছে আপোনালোকে সংবাদ মাধ্যমে তেওঁলোকক ক'ব লাগে যে নিজে 100খন চিটত খেলিম বুলি নিজে সগৰ্বেৰে ঘোষণা কৰাৰ পাছত
আমাৰ নিচিনা এটা ছেকেণ্ড লাৰ্জেষ্ট গ্ৰুপক 12খন ছিট দিবলৈ যদি সৈমান নহয় তেতিয়াহ'লে তেওঁলোকে এলায়েন্স কৰিবলৈ বিচৰা নাই বুলি আমি ভাবি ল'ম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।